মিত্ৰসকল, অগ্নি দেৱতাৰ ওচৰত বহি আছোঁ। এয়া হৈছে অগ্নি দেৱতা, ল ল কৰি জ্বলি আছে। অগ্নিদেৱৰ সন্মুখত এই শীতকালত বহি অলপমান শৰীৰটো তপ্ত কৰি আছোঁ। অগ্নি হৈছে আমাৰ ঋগ্বেদৰ প্ৰথম দেৱতা। ঋগ্বেদে প্ৰথম স্তুতি কৰিছে কাৰ? অগ্নিদেৱৰ স্তুতি কৰিছে। কাৰণ অগ্নি হৈছে যি পৰব্ৰহ্ম বা সচ্চিদানন্দ পৰম তত্ত্বৰ আধি দৈবিক ৰূপ আৰু আধি ভৌতিক ৰূপ হৈছে অগ্নি। সেইকাৰণে অগ্নিক দেৱ বুলি কল্পনা কৰা হৈছে। আমি যেতিয়া যজ্ঞ হৱন কৰোঁ, তেতিয়া অগ্নিৰ মাজত আমি কি কৰোঁ? অগ্নিৰ দেৱৰ প্ৰাণ প্ৰতিষ্ঠা কৰি তাৰ পিছত আহুতি অৰ্পণ কৰোঁ। আৰু সেই আহুতিয়ে অগ্নিদেৱে দেৱতাৰ ওচৰত পহুচাই দিয়ে। যোনে যি দেৱতাৰ নামত আহুতি দিয়ে, ইন্দ্ৰ, যম, বৰুণ, কৃষ্ণ, শিৱ, গায়ত্ৰী বা পৰব্ৰহ্ম, যোনে যি দেৱতাৰ ওচৰত আহুতি পহুচাই দিয়ে, আহুতি অৰ্পণ কৰে, অগ্নিদেৱে সেই আহুতি সেই পৰব্ৰহ্মৰ ওচৰত বা সেই দেৱ দেৱীৰ ওচৰত পহুচাই দিয়ে। তে অগ্নি হৈছে পৰম সন্মানিত আমাৰ বৈদিক দেৱতা। আৰু অগ্নি অবিহনে এটা মুহূৰ্ত সময় আমি বাচি নাথাকোঁ। একটো সূৰ্য হৈছে অগ্নিৰ অনন্ত উৎস। সূৰ্য অবিহনে আমাৰ প্ৰাণ জগত, স্থূল জগত সম্পূৰ্ণৰূপে আমাৰ নিষ্ক্ৰিয়। সূৰ্যৰ পৰাই অগ্নি অধিভৌতিক অগ্নি পাইছোঁ। মানুহৰ শৰীৰত অহৰ্নিশে মূলাধাৰ চক্ৰত অগ্নি জ্বলি আছে। মূলাধাৰ চক্ৰত অগ্নি নাথাকিলে মানুহৰ খাদ্য হজমে নহ'ব। খাদ্য প্ৰজ্বলিত হৈ কিনে ৰসৰ পৰা ৰক্ত, ৰক্তৰ পৰা মাংস, মাংসৰ পৰা অস্থি, অস্থিৰ পৰা মজ্জা, মজ্জাৰ পৰা বীৰ্য, বীৰ্যৰ পৰা ওজ, সপ্ত ধাতুৰ সৃষ্টি নহ'ব। জঠৰাগ্নি বুলি কোৱা হৈছে 5টা অগ্নি। গতিকে এই 5টা অগ্নিও অগ্নি। গতিকে অগ্নি অবিহনে একো কাম নহয়। আমাৰ আদিম যুগতো অগ্নিৰ বলতে মানুহে চব বস্তু সিজাই খাইছিল। খাদ্য খাওঁতেও আমাক অগ্নি লাগিব। খাদ্য হজম হওঁতেও অগ্নি লাগিব। অগ্নিৰ ওচৰত থাকিলে হিংস্ৰ জন্তুবিলাকেও মানুহৰ ওচৰত নাহে। জংঘলত যদি একোৰা অগ্নি ধৰিব পাৰে, সেই বাঘ, সিংহ, কুকুৰ নিচিয়াৰ পৰা এনেকুৱা কোনো জন্তু নাই, হিংস্ৰ জন্তু নাই যোনে অগ্নিৰ ভয় নকৰে। আনকি ভূত প্ৰেত দৈত্য দানৱ আদিৰ যদি ভয় থাকে, অগ্নিৰ ওচৰত থাকিলে ভূত প্ৰেত দৈত্য দানৱ আদিও ওচৰত নাহে। কাৰণ অপশক্তিসকলেও অগ্নিক ভয় কৰে। যদি বীজাণু থাকে, বেক্টেৰিয়া থাকে, ভাইৰাছ থাকে, ফাংগাছ থাকে, অগ্নিৰ ওচৰত চব জ্বলি শেষ হৈ যাব। সেইকাৰণে অগ্নি আৰ্যসকলৰ প্ৰথম দেৱতা আৰু বেদৰ প্ৰথম দেৱতা। সেইকাৰণে অগ্নি পৰব্ৰহ্মৰ আদি দৈবিক ৰূপ হৈছে অগ্নি। গতিকে ইয়াতে অগ্নিৰ ওচৰত ভাল লাগিছে বিৰাট। জুবিনদাৰ হামিং এটা কৰিম, ইচ্ছা আছে মোৰ আজি অগ্নিৰ ওচৰত বহি। জুবিনদাৰ হামিং আমাৰ সকলোৰে আত্মাৰো আত্মা, প্ৰাণৰো প্ৰাণ,
জুবিন দা আমাৰ সকলোৰে প্ৰাণৰ মাজত আছে, শ্বাসৰ মাজত আছে, উশাহৰ মাজত আছে, হৃদয়ৰ স্পন্দনৰ মাজত আছে। জুবিন দা সদায় থাকিব আমাৰ মাজত। জুবিন দাৰ গানৰ প্ৰত্যেকটো কলি আমাৰ হৃদয়ত দিনে ৰাতি স্বতঃস্ফুৰিত হৈ থাকে, দিনে ৰাতি স্বতঃস্ফুৰিত হৈ থাকে। বিশেষ কৰি এই বাতৰে শেষতে লগ পাওঁ তোমাৰে, এই গানটোতো আজি প্ৰত্যেকৰে হৃদয়ৰ অন্তঃস্থলত আজি সোমাই গৈছে। এই গানটোৰ এফাকি মোৰ মনত পেলাব মন গৈছে গানটোত। আশে পাশে হিয়াৰে তুমি ভেদিলা পৰিধি, আৰু হলা হঠাতে কি যে আপোন। আশে পাশে হিয়াৰে তুমি ভেদিলা পৰিধি, আৰু হলা হঠাতে কি যে আপোন। এই গানটো হৃদয় সদায় সঁচা সদায় ভেদি যায়। তুমি আহিলে নামে বুকুলে শাওন, তুমি নাহিলে উকা উকা মোৰ ফাগুন। বাতৰে শেষতে বাট চাওঁ তোমালে, লৈ যোৱাহিম আজি তোমাৰ বাটেৰে। তুমি আহিলে নামে বুকুলে শাওন, তুমি নাহিলে উকা উকা মোৰ ফাগুন। বাতৰে শেষতে বাট চাওঁ তোমালে, লৈ যোৱাহিম আজি তোমাৰ বাটেৰে। অগ্নিদেৱক প্ৰণাম জনাইছোঁ। শীতকালত নতুন বছৰৰ নতুন দিনৰ সকলোকে অভিনন্দন জনালোঁ। ইংৰাজী নতুন বছৰৰ অভিনন্দন মই কাকো ফেচবুকত জনোৱা নাই। এই ক্ষুদ্ৰ ভিডিঅ'টোৰ মাজেৰে মোৰ প্ৰতিজন বন্ধু বান্ধৱ, আত্মীয় স্বজন, ইষ্ট কুটুম্ব, শত্ৰু মিত্ৰ, ব্ৰহ্মাৰ পৰা কীট পৰ্যন্ত, বৃক্ষ তৰু তৃণ গৰু গাহৰি, চৰাই চিৰিকটি, পাহাৰ পৰ্বত, নদী নদ তৃণ, আকাশ বতাহ, অগ্নি বায়ু, সকলোকে মোৰ আন্তৰিক শুভেচ্ছা নিবেদন কৰি সকলোৰে নতুন বছৰ উজ্জ্বল ভৱিষ্যত কঢ়িয়াই লৈ আহক, এই প্ৰাৰ্থনা পৰম পিতা পৰমেশ্বৰৰ চৰণত কৰি সকলোৰে পৰা বিদায় লৈছোঁ।